Trigonometry exercise 8.1 or আমি 7 নম্বৰ সলিউশনটো কৰিব লৈছো এটো দিয়া আছে cot θ = 7/8 আমি মান উলিয়াব লাগিব 1 + sin θ whole into 1 minus sin θ divided by 1 plus cos θ whole into 1 minus cos θ আৰু cot square θ আমি একে ধৰণে আগতে নম্বৰটো 3 নম্বৰটো আমি এটা কাম কৰো cot θ = 7/8 আমি লিখিলো এতিয়া কোটৰ কোণানুপাতটো কিমান হ'ব 10 ৰ কোণানুপাত হয় tan θ p/b গতিকে কোটৰ কি হ'ব তাৰ প্ৰতিক্ৰমটো হ'ব b/p এটো আমি এনেকৈ লিখি লওঁ b/p 7/8 আচ্ছা গতিকে লৈ আমাৰ ত্ৰিভুজটো হ'ব এটা ত্ৰিভুজ ললো আমি a b c এই কোণটো θ ধৰিছো গতিকে লৈ θ কোণ আপেক্ষে এটো ভূমি হল ab bc লম্ব আৰু h ac অতিভুজ গতিকে লৈ b/p ab by bc 7/8 ইয়াৰ আমি ধৰি লৈছো এটা ধ্ৰুৱক k এটা ধ্ৰুৱক গতিকে এটো আমি একান্ত ক্ৰিয়া কৰিলে কি হ'ব ab by 7 = bc/8 ab by 7 টো ইয়ালে আহিলে bc ঠাইত bc টো গ'ল 7 ৰ ঠাইত এটো একান্ত ক্ৰিয়া সুকিয়া সুকি এটো হেৰি হৈছে অখান্তৰ হৈছে ইয়াৰ পৰা পাম ab = 7k 7 টো হৰণ হৈ আছে বাওফালে সোফালে গলে কি হ'ব পূৰণ হ'ব bc = কি পাম 8k এতিয়া আমি ab মান পালো আৰু bc মান পালো আমি ac মান উলিয়াই ল'ব লাগিব পাইথাগোৰাছৰ সূত্ৰ মতে ac² = ab² plus bc² to পাইথাগোৰাছৰ সূত্ৰ মতে গতিকে লৈ ab ঠাইত 7k whole square bc 8k whole square 7 7 jar 49 8 8 jar 64 প্লাস কৰি দিলো 9 6 13 3 কৰিলে 1 6 के 5 8 11 113 k square therefore ac সমান কিমান হ'ব এটো ac square = 113 k square so ac = কিমান হ'ব √113 আৰু k square বৰ্গমূল হ'ব 113 ৰ বৰ্গমূল √113 k square বৰ্গমূল k এতিয়া আমি sin θ মান উলিয়াম আৰু cos θ মান উলিয়াম therefore sin θ = আমি জানো p/h some people have p/h p ঠাইত কি বহিব p মান আমি ইতিমধ্যে পাইছো কি bc 8k b ঠাইত কি বহিব ab
7k আৰু h ঠাইত কি বহিব √113k so p by h 8k by √113k আমি k কেনসেল কৰি দিম থাকিব 8 by √113 sin θ মান পালো cos θ মান cos θ is equal to b by h curly brown hair b by h so b type আমাৰ 7k আৰু h to 1113k so k cancel 7 by √113 এতিয়া আমি এই যেটো 1 নম্বৰটো আছে 1 নম্বৰ এটো কৰিম 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta এই মানবিলাক আমি বহাই দিম মানবিলাক বহাই দিম 1 plus sin theta কি কৰিব 8 by 113 ইয়াত কি বহিব 1 minus 8 by √113 ইয়াত হ'ব 1 plus cos theta এইটো 7 by √113 whole into 1 minus 7 by √113 বহাই লৈছোঁ এতিয়া এটো আমাৰ 1 plus 8 by √113 আৰু 1 minus এটো একেটা আছে এটো a plus b আৰু a minus b ভিতৰলৈ গুচি যাব যেটো অভেদ আছে আমাৰ অভেদটো হৈছে a plus b whole into a minus b এটো অভেদৰ সমান হৈছে a square minus b square হেতু অভেদৰ এটো গুচি যাব সো এটো হৈ গল 1 square minus 8 by √113 এটো a square minus b square লিখি গল ঠিক আছে ধৰণে এটো 1 square 7 by whole square whole 1 minus এটো 8 square 64 আৰু এটো 13 হ'ব এটো বৰ্গমূলটো গুছি যাব স্কয়াৰ কৰিলে ঠিক একে ধৰণে এটো 1 minus 7 7 49 113 এনেকে হল এতিয়া আমি কি কৰিব লাগিব এটো আমি সৰল কৰি দিম সৰল কৰিবলৈ গলে আমি খুব সহজ উপায় আছে 1 মানে 130 দিব লাগিব 113 by 130 minus 64 by 113 ইয়াৰ 130 কি দিব লাগিব 113 by 113 minus 49 by 113 এতিয়া ইয়াৰ লসাগু হ'ব ওপৰত 113 minus 64 ঠিক একে ধৰণে লসাগু হৰৰ লসাগু
এইটো -49 এইটো 113 এইটো বিয়োগ কৰিলে কিমান হ'ব 13 পৰা 4 গ'লে 9 আৰু এফালে 10 থাকিব 10 পৰা 6 গ'লে 4 আচ্ছা ইয়াত 13 পৰা 9 গ'লে 13 পৰা 9 গ'লে 4 ইয়াত 10 থাকিব 10 পৰা 4 গ'লে 6 এইটো ঠিক আছে 49/113 এইটো এনেধৰণে পূৰণ হৈ গ'লে অল্টাৰ হ'ব এইটো হৰণ চিন গতিকে হৰণটো যেতিয়া এইটো পূৰণ কৰি দিম এইটো উল্টা হ'ব এইটো 113 ওপৰত যাব 64 টো তললৈ আহিব এইটো কেনসেল গ'ল গতিকে 49/64 এইটো হ'ল এনসাৰ আমাৰ এইটো যেটো আছিল এক নম্বৰটো এনসাৰ এইটো ঠিক আছে দ্বিতীয়তে উলিয়াবলগীয়া আছিল নাম্বাৰ 2 কোট স্কয়াৰ থিটা এটো খুব সহজ হৈ আছে কোট স্কয়াৰ থিটা যেটো আমাক কোট থিটা মান দি থোৱা আছিল কোট থিটা মান আমাৰ দি থোৱা আছিল 7/8 এটো স্কয়াৰ কৰিলে হৈ গ'ল এটো 49/8 বলকে সরি 49/64 ঠিক আছে এটো হল এটা आंसर দুটা आंसर একটা ওলাইছে এটো একিনতে মাকবা কইলো এটো দুটা প্রক্রিয়া কৰিব পৰা যায় লখাগু লৈ কৰিব পৰা যায় বা লখাগু ললে তেতিয়া আমি ইয়াৰ এই 1 ৰ হৰটো 1 হৈ আছে 1 ৰ হৰটো 1 থাকে 1 আৰু 113 ৰ লখাগু 113 হয় তাতকে ভাল আমি এটো কৰি দিও যেটো হৰ হিচাপে 113 আছে গতিকে 1 টো আমি 113 বা 113 কৰি দিও ইয়াত যেটো হৰ আছে আৰু এটো ঠিক তেনে ধৰণে 1 ৰ ঠাইত 113 বা 100 এটো কাটলে তো 1 এ ওলাব এটো 1 এটো কাটলে কিমান লব 1 লব এটো 1 আছে তেতিয়া এটো আমাৰ টেনশন নাই এটো 113 হৈ গ'ল লখাগু এটো উপৰ যেটো আছে পাতি দিব লাগে ঠিক একে ধৰণে এটো কৰি বিপ কৰিলো এটো ওলাইছে আৰু দ্বিতীয়টো খুব সহজ হৈ আছে এটো 49/64 সো এটো হৈছে